নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, মোৰ ইউটিউব চেনেল বিপিন কছাৰী অফিচিয়েললৈ তোমালোক সকলোকে স্বাগতম জনাইছো। ছাত্ৰ ছাত্ৰীসকল, মই ইয়াৰ আগৰ ভিডিঅ'টোত তোমালোকৰ কিতাপত থকা অনুশীলনী 2.2ৰ কুৱেশ্যন নম্বৰ 7লৈকে সমাধান কৰি দিছো। আজি আমি 8ৰ পৰা বাকীকেইটা প্ৰশ্ন সমাধান কৰিম। তো আমাৰ বাকীকেইটা প্ৰশ্ন এনেকৈ আছে, 8ৰ পৰা 16লৈকে আছে ইয়াত। তো গতিকে আমি এইকেইটা প্ৰশ্ন সমাধান কৰিবলৈ চেষ্টা কৰো। তো আমাক 8 নম্বৰ প্ৰশ্নটো দিয়া আছে, তিনিটা ক্ৰমিক স্বাভাৱিক সংখ্যাৰ যোগফল 45 সংখ্যা কেইটা উলিওৱা। তো ছাত্ৰ ছাত্ৰীসকল, আমাক কি বুলি কৈছে, তিনিটা ক্ৰমিক স্বাভাৱিক সংখ্যা। ক্ৰমিক মানে যদি আমাৰ 5 এটা হয়, প্ৰথমটো যেনিবা 5 হয়, তাৰ পিছত পোৱাটো হ'ল 6, তাৰ পিছৰটো 7, তাৰ পিছৰটো 8, তাৰ পিছৰটো 9, এনেকুৱা বিলাক হ'ল তোমাৰ ক্ৰমিক। তাৰমানে যিকোনো এটা আমি স্বাভাৱিক সংখ্যা হলে তাৰ পিছৰ স্বাভাৱিক সংখ্যা লোৱাটোকে ক্ৰমিক বুলি কোৱা হয়। ওকে, তো গতিকে আমাক তিনিটা ক্ৰমিক স্বাভাৱিক সংখ্যা যোগফল দিয়া আছে 45। তো আমাক সংখ্যা কেইটা উলিয়াব দিছে। তো আমি ইয়াতে ধৰি লম, যদি এটা যদি তোমাৰ x হয়, নেক্সটটো কি হ'ব, তোমাৰ 1 বাঢ়ি যাব, x plus 1, আৰু নেক্সটটো কি হ'ব, আৰু 1 বাঢ়ি যাব, নেক্সট তোমাৰ x plus 2 হ'ব। তো আমি স্বাভাৱিক ক্ৰমিক সংখ্যা তিনিটা আমি ধৰি ললো। ধৰা হল ক্ৰমিক স্বাভাৱিক সংখ্যা তিনিটা x, x plus 1 আৰু x plus 2। এতিয়া আমাক কি কৈছে, এই ক্ৰমিক স্বাভাৱিক সংখ্যা তিনিটাৰ যোগফল বোলে 45। তাৰমানে আমি এই তিনিটা যোগ কৰিলে 45 হৈ যাব, আৰু এইটোৱে আমাৰ সমীকৰণটো হ'ব। তো আমাৰ সমীকৰণটো হ'ল এইটো। তো গতিকে এতিয়া আমি কি কৰিম, এই সমীকৰণটো সমাধান কৰি xৰ মানটো উলিয়ালে আমি প্ৰথম স্বাভাৱিক সংখ্যাটো পাই যাম। x প্লাছ, এইটো আমি ব্ৰেকেট উঠাম, ব্ৰেকেট উঠালে চিম্পলি তোমাৰ x plus 1 হ'ব, x plus 2 হ'ব, নেক্সট x, 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 তিনিটা x আছে, আমি কেইটা প্লাছ কৰি দিম, 3x হ'ব, তাৰপিছত 1 আৰু 2 প্লাছ কৰিলে হ'ব তোমাৰ 3 equal to 45। এতিয়া আমি 3x টো বাওঁফালে ৰাখিম আৰু 3 টো আমি সোঁফালে লৈ যাম। সোঁফালে লৈ গ'লে মাইনাছ হ'ব, যিহেতু বাওঁফালে প্লাছত আছে। নেক্সট 45ৰ পৰা 3 মাইনাছ কৰি দিলে কিমান থাকিব, 42। এতিয়া আমি যিহেতু x টো উলিয়াব লাগে, গতিকে আমি 3 টো সোঁফালে লৈ যাম। 3 টো xৰ লগত পূৰণ হৈ আছে, সোঁফালে নিলে হৰণ হ'ব। হৰণ মানে তলত যাব, 42ৰ তলত যাব 3। তো এতিয়া 3 ৰে যদি আমি 42 কাটো, কিমান আমি পাম, 4ৰ কাৰণে 3 একবাৰ যাব, 3 1 গুণ 3, 4ৰ পৰা 3 গ'লে 1 আৰু 2 ল'লে 12 হ'ব, 3 4 গুণ 12। তাৰমানে আমি 14 পাই গ'লো। x equal to 14, x 14 পালো, মানে প্ৰথমটো স্বাভাৱিক সংখ্যা আমি 14 পালো। এতেকে নিৰ্ণয় ক্ৰমিক স্বাভাৱিক সংখ্যা তিনিটা হ'ল, প্ৰথমটো 14 হ'ব, তাৰ পিছৰটো কি হ'ব, 14ৰ লগত আমি 1 প্লাছ কৰিব লাগিব, 15, যেহেতু আমাৰ x plus 1 আছিলে, আৰু নেক্সটটো 15ৰ লগত আৰু 1 প্লাছ কৰিব লাগিব, বা 14ৰ লগত 2 প্লাছ কৰিব লাগিব, 16 হ'ব। ক্ৰমিক মানে 14, প্ৰথমটো 14, তাৰ পিছৰটো 15, তাৰ পিছৰটো 16। তো এই তিনিটাই হ'ল ক্ৰমিক স্বাভাৱিক সংখ্যা তিনিটা। ইয়াৰ পিছত 9 নম্বৰটো দিয়া আছে, ঊৰ্ধ্বক্ৰমত থকা তিনিটা ক্ৰমিক অখণ্ড সংখ্যাক ক্ৰমে 2, 3 আৰু 4ৰে পূৰণ কৰি পোৱা সংখ্যা কেইটাৰ যোগফল 119 সংখ্যা কেইটা উলিয়াওক। তাৰমানে আমাক কি কৈছে, ঊৰ্ধ্বক্ৰমত থকা তিনিটা ক্ৰমিক অখণ্ড সংখ্যা। অখণ্ড সংখ্যা মানে তোমাৰ প্লাছৰো হ'ব পাৰে, মাইনাছৰো হ'ব পাৰে, আৰু 0ও হ'ব পাৰে। ওকে, তো আমাক কি বুলি কৈছে, ঊৰ্ধ্বক্ৰমত থকা, ঊৰ্ধ্বক্ৰম মানে সৰুৰ পৰা ডাঙৰলৈ। ধৰা আমি প্ৰথমটো অখণ্ড সংখ্যা আমি 10 বুলি ধৰি ললো, আৰু ক্ৰমিক যিহেতু কৈছে আৰু ঊৰ্ধ্বক্ৰমত যিহেতু কৈছে, ঊৰ্ধ্বক্ৰম মানে সৰুৰ পৰা ডাঙৰলৈ, 10ৰ পিছতে ডাঙৰ কি হ'ব, 11, 11ৰ পিছতে 12। তো গতিকে এনেকুৱা আমাৰ সংখ্যা কেইটা হ'ব পাৰে। আমি গতিকে ধৰি লম, প্ৰথমটো যদি x হয়, তাৰ পিছৰটো x plus 1, তাৰ পিছৰটো x plus 2 হ'ব। ওকে, এতিয়া সিহঁতৰ লগত কি কৰিব লাগিব, 2, 3 আৰু 4ৰে পূৰণ কৰিব লাগিব।
প্ৰথমটোক 2 ৰে দ্বিতীয়টোক 3 ৰে আৰু 3 নম্বৰটোক 4 ৰে পূৰণ কৰি যিমান পাম সেই তিনিটা যোগ কৰিলে 119 পোৱা যাব গতিকে প্ৰথমতে আমি ধৰি লওঁ তো আমি এনেকৈ ধৰি ললো ধৰা হল ঊৰ্ধ্বক্ৰমত থকা তিনিটা ক্ৰমিক খণ্ডাংক ক্ৰমে x x plus 1 আৰু x plus 2 এতিয়া আমাক প্ৰথমটোৰ লগত 2 ইটোৰ লগত 3 আৰু ইটোৰ লগত 4 ৰে পূৰণ কৰিব দিছে তো আমি পূৰণ কৰো কি পাম এতিয়া 2 into x 2x next to x plus 1 ৰ লগত 3 পূৰণ কৰিব লাগিব 3 into x plus 1 equal to কি হ'ব 3x plus 3 হ'ব আৰু next to কি হ'ব মানে 4 ৰে পূৰণ কৰিব লাগিব next to 4 into x plus 2 equal to কি হ'ব 4 আৰু x পূৰণ কৰিলে 4x plus 4 আৰু 2 into কৰিলে 4 2 গুণ 8 এইটো হৈ গ'ল এতিয়া এইটো অৰ্থাৎ এই তিনিটা আমি যোগ কৰিলে কিমান হ'ব বুলি কৈছে 119 তো আমি লিখিম প্ৰশ্ন মতে 2x plus এইখিনি 3x plus 3 plus তো আমি এনেকৈ এই তিনিটা আমি প্লাস কৰি 119 যে পাওঁ সেইটো আমি সমীকৰণ হিচাপে লিখি ললো এতিয়া আমি ইয়াক কি কৰিম সমাধান কৰিম তো 2x এ হ'ব প্লাস এইকেইটা আমি ব্ৰেকেট উঠাই দিম ব্ৰেকেট উঠাই দিলে যি আছে সিয়ে হ'ব 2x 3x আৰু 4x এইকেইটা যদি আমি প্লাস কৰো কিমান হ'ব 3 আৰু 2 5 5 4 9 তাৰ মানে 9x তাৰ পিছত এই 8 আৰু 3 টো প্লাস কৰিলে 8 3 11 equal to 119 এতিয়া আমি কি কৰিম এই 11 টো আমি সোঁফালে লৈ যাম 11 টো সোঁফালে নিলে কি হ'ব মাইনাস হ'ব 119 পৰা 111 119 পৰা যদি আমি 11 বিয়োগ কৰো তেতিয়া আমাৰ কিমান থাকিব 100 9 পৰা 1 গলে 8 অৰ্থাৎ 108 থাকিব এতিয়া আমাক যেহেতু x ৰ মানটো লাগে x টো আমি বাওফালে ৰাখিম আৰু 9 টো সোঁফালে লৈ যাম 9 টো ইয়াতে পূৰণ হৈ আছে সোঁফালে গলে হৰণ হ'ব হৰণ মানে তলত যাব তো 9 ৰে 108 হৰণ কৰো আমি কিমান পাম 9 10 ৰ কাৰণে 9 1 গুণ 1 থাকিব আকে 18 হ'ব 9 2 গুণ 18 তাৰমানে আমি x equal to 12 পালো আৰু x equal to 12 পালো মানে প্ৰথমটো আমি অখণ্ড সংখ্যা পালো তাৰ পিছৰটো হ'ব 13 তাৰ পিছৰটো হ'ব 14 এতেকে নিৰ্ণয় অখণ্ড সংখ্যা তিনিটা হল 12 13 আৰু 14 ইয়াৰ পিছত 10 নম্বৰটো দিয়া আছে 20 বছৰৰ পাছত স্মিতাৰ বয়স বৰ্তমান বয়সৰ 5 গুণতকৈ 4 বছৰ কম হ'ব স্মিতাৰ বৰ্তমান বয়স কিমান তো ছাত্ৰছাত্ৰীসকল আমাক কি কৈছে যে 20 বছৰৰ পাছত স্মিতাৰ বয়স বৰ্তমান বয়সৰ 5 গুণতকৈ 4 বছৰ কম হ'ব বুলি কৈছে অৰ্থাৎ বৰ্তমান বয়স যিমান হয় যেনে ধৰা x যদি হয় বৰ্তমান বয়স এই x ৰ 5 গুণ 5 ৰে পূৰণ কৰিবলৈ 5x হ'ব আৰু এই 5x তকৈ কিমান বছৰ কম হ'ব 4 বছৰ কম হ'ব তো স্মিতাৰ বৰ্তমান বয়স কিমান উলিয়াব দিছে তো আমি বৰ্তমান বয়সটো ধৰি ল'ব লাগিব ধৰা হল স্মিতাৰ বৰ্তমান বয়স x বছৰ এতিয়া কি কৈছে আমাক 20 বছৰৰ পাছত স্মিতাৰ বয়স কিমান হ'ব বৰ্তমান বয়সৰ লগত 20 বছৰ যোগ কৰিব লাগিব 20 বছৰ বেছি হৈ যাব বাঢ়ি যাব যেহেতু তো গতিকে আমি 20 বছৰৰ পিছত কিমান বয়স হ'ব এইটো আগতে উলিয়াই লওঁ তো 20 বছৰৰ পাছত স্মিতাৰ বয়স হ'ব x plus 20 বছৰ এতিয়া আমাক কি কৈছে বৰ্তমান 20 বছৰৰ পাছত মানে যিমান বয়স হ'ব সেই বয়সটো কাৰ কি হ'ব যে বৰ্তমান বয়স x ৰ বৰ্তমান বয়স আমি x ধৰিছো না এই x ৰ 5 গুণতকৈ 4 বছৰ কম হ'ব ওকে
তো আমি এইটো এটা ইকুৱেশ্যন বনাব পাৰিম তো আমি লিখিম প্ৰশ্ন মতে এই x + 20 20 বছৰৰ পাছত যিমান বয়স সেইটো কাৰ সমান হ'ব তো আমি সমান কৰিব লাগিব যেহেতু তো আমি কি কৰিম বৰ্তমান বয়সৰ 5 গুণ অৰ্থাৎ xৰ 5 গুণ মানে হল 5x আৰু এই 5x তকৈ যেহেতু 4 বছৰ কম হ'ব ইয়াৰ পৰা আমি 4 মাইনাস কৰি দিম তো এইটো হৈ গল আমাৰ সমীকৰণটো এইটো সমাধান কৰি xৰ মানটো উলিয়ালে বৰ্তমান বয়সটো পাই যাম তো আমি কি কৰিম এই 5x টো আমি বাওফালে আনিব পাৰো 20 টো আমি সোঁফালে লৈ যাব পাৰো তেতিয়া হলে আমাৰ মাইনাসত আহি যাব তো তাৰ কাৰণে আমি কি কৰিম x টো এই বাওফালৰ x টো আমি সোঁফালে লৈ যাম আৰু এই -4 টো আমি বাওফালে আনিম তাৰ মানে বাওফালে তোমাৰ 20 থাকি যাব আৰু এই -4 টো আনিলে +4 হৈ যাব ইকুৱেল টু সোঁফালে আগৰে পৰা 5x আছিলে এই x টো সোঁফালে লৈ গলে মাইনাস হৈ যাব এনেকুৱা হৈ গল এতিয়া 20 আৰু আমি 4 টো প্লাস কৰি দিও 24 হ'ব আৰু সোঁফালে 5x ৰ পৰা এটা x মাইনাস কৰি দিম 4x হ'ব এতিয়া আমাক x ৰ মানটো যেহেতু লাগে আমি x টো সোঁফালে ৰাখিম আৰু 4 টো বাওফালে আনিম 4 টো x ৰ লগত পূৰণ হৈ আছে বাওফালে আনিলে হৰণ হ'ব হৰণ মানে তলত যাব এনেকুৱা হৈ গল গতিকে এতিয়া আমি কি পাম 4 ৰে 24 হৰণ কৰিলে কিমান পাম আমি 6 6 equal to x therefore তাৰ মানে x equal to 6 x equal to আমি 6 পাই গলো x 6 পালো মানে স্মিতাৰ বৰ্তমান বয়স 6 বছৰ হৈ গল ওকে এতেকে স্মিতাৰ বৰ্তমান বয়স 6 বছৰ 11 নম্বৰটো দিয়া আছে ৰাজৰ বৰ্তমান বয়স ৰশ্মিৰ বৰ্তমান বয়সৰ 2 গুণ 10 বছৰ আগতে তেওঁৰ বয়স ৰশ্মিৰ বয়সৰ 3 গুণ আছিল তেওঁলোকৰ বৰ্তমান বয়স উলিওৱা তো আমাক কি বুলি কৈছে ৰাজৰ বৰ্তমান বয়স ৰশ্মিৰ বৰ্তমান বয়সৰ 2 গুণ তো আমি ধৰি লওঁ বৰ্তমান বয়সটো হিয়তৰ কিমান হয় তো আমি প্ৰথমতে হিয়তৰ বৰ্তমান বয়সটো ধৰি লওঁ ইয়াতে কাৰ বৰ্তমান বয়স ধৰিব লাগিব ৰাজৰ বৰ্তমান বয়স ৰশ্মিৰ বৰ্তমান বয়সৰ 2 গুণ বুলি কৈছে গতিকে ৰশ্মিৰ বৰ্তমান বয়সটো জানিলেহে ৰাজৰ বৰ্তমান বয়সটো আমি উলিয়াব পাৰিম গতিকে আমি ৰশ্মিৰ বৰ্তমান বয়সটো x বুলি ধৰি ল'ব লাগিব আৰু ৰাজৰটো কি হ'ব 2 গুণ যেহেতু কৈছে x ৰ লগত 2 পূৰণ কৰিব লাগিব ধৰা হল ৰশ্মিৰ বৰ্তমান বয়স x বছৰ এতেকে ৰাজৰ বৰ্তমান বয়স হ'ব যেহেতু ৰশ্মিৰ বয়সৰ x ৰ 2 গুণ বুলি কৈছে 2 ৰে পূৰণ দিছো 2x বছৰ হৈছে এতিয়া আমাক কৈছে 10 বছৰ আগতে তেওঁৰ বয়স কিমান আছিল হেতু আমি উলিয়াই লওঁ 10 বছৰ আগত হলে কি আছিল 10 বছৰ আগত হলে 10 বছৰ কম আছিল অৰ্থাৎ বৰ্তমান বয়সৰ পৰা 10 বছৰ কি কৰিব লাগিব বিয়োগ কৰি দিব লাগিব 10 বছৰ আগতে ৰশ্মিৰ বয়স আছিল বৰ্তমান বয়স x তকৈ 10 বছৰ কম হ'ব যেহেতু 10 মাইনাস কৰি দিছো ঠিক তেনেকৈ 10 বছৰ আগতে ৰাজৰ বয়স আছিল 2x ৰ পৰা 10 বছৰ কমাই দিছো ওকে এতিয়া আমাক কি বুলি কৈছে 10 বছৰ আগতে তেওঁৰ বয়স মানে ৰাজৰ বয়স ৰশ্মিৰ বয়সৰ 3 গুণ আছিল 10 বছৰ আগতে ৰাজৰ বয়স কিমান পালো আমি 2x - 10 আৰু এই 2x - 10 বছৰটো কাৰ লগত কি কন্ডিশন দিছে আমাক যে তোৰ বয়সটো এই ৰশ্মিৰ বয়সৰ 3 গুণ আছিল অৰ্থাৎ ৰশ্মিৰ বয়সৰ লগত 3 পূৰণ কৰিব লাগিব তো আমাৰ সমীকৰণটো এনেকুৱা হ'ব প্ৰশ্ন মতে 2x - 10 = 3 all into x - 10 এতিয়া আমি এটো সমাধান কৰিম 2x - 10 3 ৰে 2 থেকে একবাৰ পূৰণ কৰিলে হ'ব 3x - 3 10 গুণ 30 এতিয়া আমি কি কৰিম এই 2x টোক সোঁফালে লৈ গৈও কৰিব পাৰো নাইবা 3x টোক বাওঁফালে আনিব পাৰো 3x টোক বাওঁফালে আনিলে মাইনাসত আহিব আমি এবাৰ মাইনাসত থকাটোৱে কৰিম তো বাওঁফালে আগৰে পৰা কি আছিল 2x এটুক আনিলে মাইনাস হ'ব 3x সোঁফালে কি থাকি গল 3x টো আনাৰ পিছত -30 এতিয়া আমি এই 10 টোক -10 টোক আমি সোঁফালে লৈ যাম মাইনাসত আছে যেহেতু +10 হ'ব এতিয়া 3x minus 2x plus গতিকে 3x ৰ পৰা 2x গলে এটা x থাকিব যেহেতু 3x ডাঙৰটোৰ লগত মাইনাস আছে মাইনাস হ'ব ইকুৱেল টু এটা 30 আৰু 10
তো গতিকে 30 আগত যেহেতু মাইনাস আছে গতিকে -20 হ'ব তো এতিয়া আমি কি কৰিম মাইনাস চিন দুটা কাটি দিম দুইফালে যেহেতু মাইনাস চিন আছে এটাকে x ইকুয়াল টু আমি 20 পাই গলো এটা x 20 পালো মানে আমি কার পালো ৰশ্মিৰ বৰ্তমান বয়স পাই গলো আৰু ৰাজৰ বৰ্তমান বয়স 2x আছিল ইয়াৰ লগত 2 পূৰণ কৰি দিলেই হৈ যাব ৰশ্মিৰ বৰ্তমান বয়স 20 বছৰ আৰু ৰাজৰ বৰ্তমান বয়স 40 বছৰ ইয়াৰ পিছত 12 নম্বৰ প্ৰশ্নটো দিয়া আছে ৰানুৱে তাইৰ হাতত থকা 500 টকীয়া নোটখন ওচৰৰ দোকান এখনত খুচুৰা কৰিবলৈ গ'ল দোকানীজনে তাইক কেইখনমান 50 টকীয়া আৰু কেইখনমান 20 টকীয়া মুঠ 19খন নোট দিলে ৰানুৱে প্ৰত্যেকৰে কেইখনকৈ নোট পালে তাৰমানে ছাত্ৰ-ছাত্ৰীসকল 500 টকীয়া নোটখন খৰচ কৰিব যাওঁতে তাইক কি কৰিছে যে 50 টকীয়া নোট দিছে আৰু লগতে 20 টকীয়া নোট দিছে মুঠতে 50 টকীয়া আৰু 20 টকীয়া নোট মিলি 19খন নোট দিছে এতিয়া কথা হল 50 টকীয়া নোট কেইখন পালে আৰু 20 টকীয়া নোট কেইখন পালে আমাক সেইটো উলিয়াব দিছে এতিয়া 50 টকীয়া যেইখন নোটেই নাপাওক কিয় বা 20 টকীয়া নোট যেইখনেই নাপাওক কিয় এই দুটা 50 টকীয়া নোটৰ মুঠ টকা আৰু 20 টকীয়া নোটৰ মুঠ টকা মিলি যোগ কৰিলে তোমাৰ 500 টকা হ'ব লাগিব গতিকে এখনত যদি 50 টকীয়া হয় তেতিয়াহলে তেও x খন যেনিবা 50 টকীয়া নোট পাইছে তেতিয়া 50 আৰু x পূৰণ কৰিব লাগিব 5x টকা মুঠ হৈ যাব আৰু এতিয়া 20 টকীয়া নোট কেইখন পাব এই 19ৰ পৰা আমি x টো মাইনাস কৰি দিলে যিমান পাম সেইটো তোমাৰ 20 টকীয়া নোটৰ সংখ্যাটো হৈ যাব তাক আকৌ সেই সংখ্যাটোক 20 ৰে পূৰণ কৰি দিলে আমি 20 টকীয়া নোট মুঠ টকাখিনি পাই যাম তাৰ লাষ্টত আমি এই দুটা যোগ কৰি দিলে 50ৰ 500ৰ যে সমান হ'ব সেইটো আমি সমীকৰণ বনাই আমি সমাধান কৰিলে পাই যাম ধৰা হল ৰানুৱে 50 টকীয়া নোট পালে x খন এতেকে তেও পোৱা 20 টকীয়া নোটৰ সংখ্যা হ'ব টোটেল 19খন পাইছিলে নহয় 19ৰ পৰা যদি আমি x টো মাইনাস কৰি দিওঁ তেতিয়া হলে আমি যিমান হ'ব সেইটো 20 টকীয়া নোটৰ সংখ্যা হৈ যাব এতিয়া এখনত 50 টকীয়া নোট হলে x খনত 50 টকীয়া নোট হলে x খন 50 টকীয়া নোট হলে মুঠ টকা কিমান হ'ব লগতে 20 টকীয়া মুঠ টকা কিমান হ'ব আমি সেইটো উলিয়াই লওঁ এতিয়া x খন 50 টকীয়া নোট মিলি মুঠ টকা হ'ব x ক আমি 50 ৰে পূৰণ কৰি দিলে পাই যাম 50x টকা 50x টকা ঠিক সেইদৰে 19 মাইনাস x খন 20 টকীয়া নোটৰ বাবদ কিমান টকা হ'ব তো ইয়াক যেহেতু এখন নোটত 20 টকা হয় ইমানখনত আমি 20 ৰে পূৰণ কৰি দিলে আমি পাই যাম তো 20 আৰু 19 পূৰণ কৰিলে 380 হ'ব এটো পূৰণ কৰি চাইছো তাৰ পিছত 20 আৰু x পূৰণ কৰি 20x হ'ব ইমান টকা হৈ গল এতিয়া 50 টকীয়া x খন মিলি ইমান টকা আৰু 20 টকীয়া ইমানখন মিলি ইমান টকা হয় এবাৰ এইখিনি আৰু এইখিনি টকা আমি যোগ কৰিলে টোটেল কিমান হ'ব লাগিব 500 হ'ব লাগিব গতিকে আমি এতিয়া সমীকৰণটো বনাব পাৰিম তো আমি এনেকৈ লিখিছো প্ৰশ্ন মতে 50x + 380 - 20x উইদিন ব্ৰেকেট আমি ৰাখিছো এই দুটা আমি প্লাস কৰিলে 500 হৈ যাব এতিয়া আমি এটো সমাধান কৰিম এটো প্লাস তোমাৰ 380 হ'ব প্লাস এ মাইনাস এ মাইনাস 20x এতিয়া 50টা x প্লাসৰ আৰু 20টা x মাইনাসৰ 50টা x ৰ পৰা 20টা x মাইনাস কৰিলে থাকিব তোমাৰ 30x আৰু এই 380 টো ইফালে প্লাস হৈ আছে আমি সোফালে লৈ যাম সোফালে লৈ গলে কি হ'ব মাইনাস হ'ব এনেকুৱা হৈ গল 500 ৰ পৰা 380 মাইনাস কৰিলে তোমাৰ কিমান হ'ব 120 এতিয়া আমাক যেহেতু x ৰ মানটো লাগে আমি x টো ৰাখিম 30 টো ইয়াতে পূৰণ হৈ আছে হিফালে গলে হৰণ হ'ব এনেকুৱা হ'ব শূন্য শূন্য গল আৰু তোমাৰ 12 3 ৰে কাটিলে 4 হ'ব 4 তাৰ মানে আমি x ইকুয়াল টু কিমান পাই গলো 4 পাই গলো x 4 পালো মানে তাৰ মানে আমি 50 টকীয়া নোট 4খন পালো আৰু বাকি কেইখন 20 টকীয়া নোট হ'ব এতেকে ৰানুৱে 50 টকীয়া নোট পালে 4খন আৰু 20 টকীয়া নোট পালে যেহেতু আমাৰ 19 মাইনাস x আছিলে নহয় তো 19 ৰ পৰা আমি 4 টো মাইনাস কৰি দিলে 15 পাম 15খন তেও 20 টকীয়া নোট পাইছে
ওকে, তো এইটোৱে ইয়াৰ নিৰ্ণয় উত্তৰ। ইয়াৰ পিছত 13 নম্বৰটো দিয়া আছে, এখন নাটকত শিশুৰ বাবে প্ৰতিটো টিকটৰ দাম 100 টকা আৰু প্ৰাপ্তবয়স্ক ব্যক্তিৰ বাবে প্ৰতিটো টিকটৰ দাম 250 টকা। 50 জন ব্যক্তিৰ পৰা সৰ্বমুঠ 8,600 টকা সংগ্ৰহ কৰা হ'ল। তেওঁলোকৰ মাজত শিশুৰ সংখ্যা কিমান আছে? ছাত্ৰ-ছাত্ৰীসকল, আমাক কি বুলি কৈছে, এখন নাটক, যেনে ধৰা তোমাৰ থিয়েটাৰ, তো থিয়েটাৰত নাটক চাব যাব আৰু সেই নাটকৰ তোমাৰ কি কৈছে টিকট ধাৰ্য কৰা হৈছে আৰু শিশুৰ বাবে 100 টকা কৰা হৈছে আৰু এজন প্ৰাপ্তবয়স্ক ব্যক্তিৰ বাবে 250 টকা টিকট ধাৰ্য কৰা হৈছে। এতিয়া সৰ্বমুঠ 50 জন ব্যক্তিৰ পৰা 8,600 টকা সংগ্ৰহ কৰা হৈছে। তাৰমানে তাতে মানুহ 50 জন আছে, ব্যক্তি 50 জন আছে আৰু 50 জনৰ বাবদ খৰচ হ'ব বা টকা যাব তোমাৰ 8,600 টকা। তেতিয়াহ'লে শিশুৰ সংখ্যা কিমান জন আছিল আমাক সেইটো উলিয়াব দিছে। আমি ইয়াত ধৰি ল'ম, ধৰা হ'ল শিশুৰ সংখ্যা x জন আছিলে। এতিয়া যিহেতু মুঠ 50 জন ব্যক্তি আছে, প্ৰাপ্তবয়স্ক ব্যক্তিৰ সংখ্যা হ'ব 50ৰ পৰা x টো মাইনাছ কৰি দিলে যিমান হ'ব সিমান হ'ব প্ৰাপ্তবয়স্ক ব্যক্তিৰ সংখ্যা। তো শিশুৰ সংখ্যা যদি আমি x জন বুলি ধৰো, প্ৰাপ্তবয়স্ক ব্যক্তিৰ সংখ্যা হ'ব 50 মাইনাছ x জন। এতিয়া শিশুৰ বাবে কিমান টকা যাব আৰু প্ৰাপ্তবয়স্ক ব্যক্তিৰ বাবদ কিমান টকা যাব বা সংগ্ৰহ হ'ব। তো এজন শিশুৰ বাবদ 100 টকা যায়, গতিকে x জনৰ বাবদ আমি x ৰে 100 পূৰণ কৰিলে হৈ যাব। তো আমি এনেকৈ লিখিছো, এতিয়া x জন শিশুৰ বাবে মুঠ টকা হ'ব, এজনৰ বাবদ যেহেতু 100 টকা, পূৰণ কৰি দিলে হ'ব আমাৰ 100x টকা। ঠিক তেনেদৰে 50 মাইনাছ x জন প্ৰাপ্তবয়স্ক ব্যক্তিৰ বাবে মুঠ টকা হ'ব, এজনৰ বাবদ যেহেতু 250 টকা, তো 50 মাইনাছ x ৰ লগত 250 পূৰণ কৰি দিলে এইখিনি টকা হৈ গ'ল। গতিকে শিশুৰ বাবদ এইখিনি টকা যাব, প্ৰাপ্তবয়স্ক ব্যক্তিৰ বাবদ এইখিনি টকা যাব আৰু এই দুটা পৰিমাণ যোগ কৰিলে হ'ব লাগিব 8,600 টকা। গতিকে this plus this equal to 8,600 হৈ যাব। এইটো আমাৰ সমীকৰণটো হৈ যাব। তো এইটো আমাৰ সমীকৰণ হৈ গ'ল। এতিয়া আমি ইয়াত সমাধান কৰিম। এইটো তোমাৰ এইখিনিয়ে হ'ব। তাৰপিছত প্লাছ মাইনাছ মাইনাছ 250x equal to এইখিনি। নেক্সট কি হ'ব, এই 100x আৰু 250x কি হ'ব, 250x ৰ পৰা 100x আমি মাইনাছ কৰি দিম, তেতিয়া আমাৰ থাকিব মাইনাছ 150x। 150x থাকি গ'ল। এতিয়া আমাৰ কি কৰিম, এইখিনি আমি সোঁফালে লৈ যাম। আগৰে পৰা সোঁফালে আছে এইখিনি সিফালে লৈ গ'লে এই তোমাৰ 12,500টো যদি আমি সোঁফালে লৈ যাওঁ মাইনাছ হ'ব। এনেকুৱা হৈ গ'ল। আমাৰ কি কৰিম, আমি এই ডাঙৰটোৰ পৰা সৰুটো আমি মাইনাছ কৰিম। তো আমি মাইনাছ কৰো, 0 0 গ'লে 0 0, 5ৰ পৰা 6 নাযায় 15 হ'ব, 15ৰ পৰা তোমাৰ 6 গ'লে 9, ইয়াত 11 আছে, 11ৰ পৰা 8 গ'লে 3, তাৰমানে আমি কি পালো 3900। তো এতিয়া আমি কি কৰিম, এইটো মাইনাছ হ'ব যেহেতু ডাঙৰটোৰ আগত মাইনাছ আছিলে, তো এটা মাইনাছ আৰু মাইনাছ কেনচেল যাব। এতিয়া যেহেতু আমাক x ৰ মানটো লাগে, 150টো আমি সোঁফালে নিলে তোমাৰ কি হ'ব, হৰণ হ'ব, মানে তলত যাব। ওপৰত হ'ব 3900, তলত হ'ব 150। তো ইয়াৰে আকৌ 0 0 কাটা গ'ল, 15ৰে এতিয়া 390ক হৰণ কৰিব লাগে। তো আমি কটাকটি কৰিম, 3 আৰু 9 39, গতিকে 30 আমি যাব, 15 2 30, 39ৰ পৰা 30 বিয়োগ কৰিলে যেনিবা 9 আৰু 0 90, 15 6 90, তাৰমানে 26। x equal to আমি 26 পাই গ'লো। x 26 পালো মানে শিশুৰ সংখ্যা 26 জন আমি পাই গ'লো।
এতেকে নির্ণেয় শিশুর সংখ্যা 26 জন। এতিয়া 14 নম্বৰটো আছে এটা সংখ্যাৰ 5/4 অংশ সংখ্যাটোৰ 3/2 অংশতকৈ 6 বেছি সংখ্যাটো কি? কি কৈছে ছাত্ৰ-ছাত্ৰীসকল যে এটা সংখ্যাটো আমি যেনিবা x বুলি ধৰি ললো, সেই x সংখ্যাটোৰ 5/4 অংশ, এই 5/4 অংশখিনি সংখ্যাটোৰ 3/2 অংশতকৈ 6 বেছি। তাৰ মানে আমি যদি x বুলি ধৰো তেতিয়া xৰ এইখিনি আমি লৈ লম আৰু সেইখিনি ইকুৱেল টু কি হ'ব, xৰ ইমান অংশত প্লাস 6 হ'ব, যেহেতু 6 বেছি বুলি কৈছে নহয়। আমি প্ৰথমতে সংখ্যাটো ধৰি লওঁ, ধৰা হল সংখ্যাটো x। এতিয়া xৰ 5/4টো আমি উলিয়াই লওঁ। এটা সংখ্যাৰ 5/4 মানে xৰ 5/4, xৰ 5/4 অংশ সমান ৰ মানে পূৰণ, তোমালোকে জানা, ইনটু এটো কৰি দিয়াৰ লগে x টো যেহেতু ওপৰৰ বস্তু, তো 4 আৰু x টো তোমাৰ পূৰণ কৰি 4x হ'ব ওপৰত, তলত হ'ব 5, ইমান হৈ গল। আকৌ তোমাৰ কি কৈছে xৰ সেই সংখ্যাটোৰ 3/2 অংশ, আমি এটো উলিয়াই লওঁ। xৰ 3/2 অংশ সমান x into 2/3 হ'ব। তো আলটিমেটলি 2 আৰু x টো পূৰণ হলে তোমাৰ 2x/3 হৈ গল। এতিয়া এইখিনি তোমাৰ ইয়াৰ এইখিনিতকৈ 6 বেছি, তাৰ মানে এইখিনিতকৈ 6 বেছি, গতিকে এইখিনি কাৰ সমান হ'ব, ইয়াৰ লগত 6 প্লাস কৰি দিলে, গতিকে আমি প্ৰশ্ন মতে লিখিম প্ৰশ্ন মতে 4x/5 equal to 2x/3 plus 6, এইটো হৈ গল আমাৰ সমীকৰণটো। এতিয়া আমি ইয়াক সমাধান কৰিলেই হ'ল। তো এইখিনি তোমাৰ ভগ্নাংশৰ এটা কি হৈ আছে, তোমাৰ যোগ হৈ আছে, নাইবা আমাক যেহেতু x টো লাগে, গতিকে x লগা পদ যেটো আছে, এইটো পদ আছে, এইটো আমি বাওফালে আনিব পাৰো। তো আমি আগতে বাওফালে আনিলো, 4x/5 এইটো প্লাস হৈ আছে, বাওফালে আনিলে তোমাৰ মাইনাস হৈ যাব আৰু সোঁফালে 6 টো থাকি যাব, এনেকুৱা হৈ গল। এতিয়া আমাৰ এইটো ভগ্নাংশৰ বিয়োগ হৈ আছে, তো আমি লসাগু উলিয়াব লাগিব। 5 আৰু 3 লসাগু, 5 3 ডাইৰেক্ট পূৰণ কৰি দিল, 5 3 গুণ 15, 15 আমাৰ লসাগু হৈ গল। এতিয়া প্ৰথম ভগ্নাংশটো যেটো হৰ আছে 5, এই 5 এৰে 15ক হৰণ কৰিব লাগিব। 5 এৰে 15 হৰণ কৰিলে 3 পাবা, 3ৰ লগত আকৌ এই 4x টো পূৰণ, 4 3 গুণ 12x, মাইনাস আছে মাইনাস, 3 ৰে 15ক এতিয়া হৰণ কৰিব লাগিব। 3 ৰে 15ক হৰণ কৰিলে 5, 5 এৰে আকৌ ওপৰত 2x ক পূৰণ, 5 2 গুণ 10 x হৈ গল, ইকুয়াল টু 6। এতিয়া এই 15টো তলত আছে মানে হৰণ হৈ আছে, সোঁফালে গলে পূৰণ হ'ব, 6ৰ লগত পূৰণ হ'ব, ওপৰত তোমাৰ 12x minus 10x থাকি যাব। 15 আৰু 6 টো এতিয়া পূৰণ কৰিম, 6 into 15, 12x ৰ পৰা 10 টা x আমি মাইনাস কৰি দিলে থাকিব 2x, ইকুয়াল টু 15 6 গুণ 90। আমাক যেহেতু x ৰ মানটো লাগে, আমি x ৰাখিম, 2 টো এটা পূৰণ হৈ আছে, ইফালে গলে হৰণ হ'ব, আর 2 এর 90 যদি আমি ডিভাইড করো পাম আমি 45, x ইকুয়াল টু 45 পালো। আর x ইকুয়াল টু 45 মানে আমাক সংখ্যাটোৱে উলিয়াব দিছিল, আমি x টো সংখ্যাটো বুলি ধৰিছিলো, গতিকে আমাৰ নিৰ্ণয় সংখ্যাটো হৈ গল 45। এতেকে নিৰ্ণয় সংখ্যাটো হল 45। 15 নম্বৰটো আছে এনে এটা পৰিমেয় সংখ্যা উলিওৱা যাক 4/3 ৰে পূৰণ কৰি পোৱা পূৰণ ফলৰ পৰা 2/5 বিয়োগ কৰিলে -8/15 পাবা। অৰ্থাৎ আমাক কি কৈছে, আমাক এনে এটা পৰিমেয় সংখ্যা উলিয়াব কৈছে যে যাক আমি কি কৰিম 4/3 ৰে পূৰণ কৰি যি পাম আমি, অৰ্থাৎ আমি কি কৰিম সংখ্যা যেটো আমাৰ পৰিমেয় সংখ্যা বা পৰিমেয় সংখ্যাটো যেনিবা আমি x ধৰিলো, সেই x ক 4/3 ৰে আমি পূৰণ কৰি যি পাম
সেই পূৰণফলৰ পৰা 5/2 বিয়োগ কৰিলে এই মান পাব লাগিব অৰ্থাৎ আমি x-ক ইমানেৰে পূৰণ কৰিম 4/3 ৰে পূৰণ কৰিম যি পাম তাৰ পৰা আমি -2/5 কৰিম ইকুয়াল টু -8/15 হ'ব ধৰা হ'ল পৰিমেয় সংখ্যাটো x আমি এতিয়া কি কৰিব পাৰো এতিয়া বুলিও লিখিব পাৰো প্ৰশ্ন মতে বুলিও লিখিব পাৰো এতিয়া বুলি লিখিছো আমি একেবাৰতে কৰিম তাৰ মানে সমীকৰণটো একেবাৰতে লিখিম তো আমাক কি কৈছে যে পৰিমেয় সংখ্যা x ৰ লগত এটো পূৰণ কৰিম তাৰ মানে তোমাৰ কি x ৰ লগত যদি 4/3 পূৰণ কৰো তেতিয়া হলে তোমাৰ কি হ'ব এই 4 ৰ লগত x টো পূৰণ হৈ প্লাই 4x হ'ব 4x/3 তাৰ পৰা মাইনাস কৰিব লাগিব 2/5 কিমান হ'ব বুলি কৈছে -8/15 এটোই হল আমাৰ সমীকৰণ তো এতিয়া আমি ইয়াক সমাধান কৰিম আমাক x লগা পদটো আমি বাওফালে ৰাখিম 4x/3 এই পদটো আমি সোঁফালে লৈ যাম এইটো তোমাৰ মাইনাসত আছে সোঁফালে নিলে প্লাসত হ'ব এনেকুৱা হৈ গল এতিয়া আমি কি কৰিম এই সোঁফালৰ বস্তুখিনি এটা ভগ্নাংকৰ যোগ নিচিনা হৈ আছে ইয়াক আমি যোগ কৰি সৰু কৰিম তো ইয়াত আমাৰ কি কৰিব লাগিব লসাগু উলিয়াব লাগিব 15 আৰু 5 ৰ লসাগু তোমাৰ 15 হ'ব যেহেতু 15 টো 5 ৰে ভাগ যায় বা হৰণ যায় এতিয়া কি কৰিম আমি 15 ৰে 15 হৰণ কৰিলে 1 পাবা 1 ৰ লগত এই -8 টো আমি পূৰণ কৰিম এই মাইনাস টো 8 ৰ হৈ যাব তো আমাৰ 1 ৰ লগত -8 পূৰণ কৰিলে -8 হ'ব প্লাস আছে প্লাস 5 ৰে 15 হৰণ কৰিব লাগিব 3 পাবা 3 ৰ লগত 2 পূৰণ কৰিলে 6 তো আমাৰ এনেকুৱা হৈ গল ওপৰত 4x/3 ইকুয়াল টু এইখিনি আমি কাম কৰো তলত 15 ইয়াত কি থাকিব তোমাৰ 8 টো যেহেতু ডাঙৰ তো চিনটো মাইনাস হ'ব আৰু 8 ৰ পৰা 6 গলে 2 এনেকুৱা হৈ গল এতিয়া 4x/3 মানে 4/3 into x অর্থাৎ 4/3x x ৰ সহগ 4/2 ডাইরেক্ট আমি 4/3 টো এইফালে লৈ যাম তো আমি x লিখিলো আগৰে পৰা সোঁফালে তোমাৰ 2/15 আছে তো 4/3 টোক আমি যেতিয়া সোঁফালে লৈ যাম হৰণ হ'ব 4/3 টো x ৰ লগত পূৰণ হৈ আছে যেতিয়া 4/3 টো হৰণ হ'ব হৰণ হোৱা মানে আমি এটো কি কৰিম আমি উল্টাই দিম পূৰণ চিন লিখি পেলাই উল্টাই দিম অৰ্থাৎ 3/4 হৈ গল এতিয়া কটাকটি গিলা আমি কটাকটি কৰিম 3 আৰু 15 ৰ মাজত যায় 3 5 গুণ 15 2 আৰু 4 ৰ মাজত যায় 2 2 গুণ 4 তাৰ মানে ওপৰত 1 থাকিব ইয়াতো 1 ইয়াতো 1 আলটিমেটলি 1 into 1 তলত -1 কিন্তু ইয়াতে মাইনাস আছে তাৰপিছত তলত 5 আৰু 2 পূৰণ আমি x টো কি পাই যাম ওপৰত তোমাৰ মাইনাস মাইনাস 1 গুণ 1 আৰু ইফালে 5 2 গুণ 10 তো এইটোই আমাৰ নিৰ্ণয় পৰিমেয় সংখ্যাটো -1/10 মাইনাস টো আমি মাজত আনি দিও 1/10 তো এইটোই ইয়াৰ নিৰ্ণয় পৰিমেয় সংখ্যাটো উলিয়াব দিয়া পৰিমেয় সংখ্যাটো তো আমি এক লাইন লিখি দিও তলত এতেকে নিৰ্ণয় পৰিমেয় সংখ্যাটো হল -1/10 ইয়াৰ পিছত 16 নম্বৰটো দিয়া আছে দুখন বাস পৰস্পৰ 575 কিলোমিটাৰ দূৰত্বত থকা দুখন ঠাইৰ পৰা একে সময়তে ইখনে সিখনৰ ফালে যাত্ৰা আৰম্ভ কৰিলে এখন বাছৰ বেগ প্ৰতি ঘণ্টাত 60 কিলোমিটাৰ আৰু আনখনৰ বেগ প্ৰতি ঘণ্টাত 55 কিলোমিটাৰ বাছ দুখনৰ লগ লাগিবলৈ কিমান সময় লাগিব ধৰা গাড়ী দুখন A আৰু B স্থানত দুইখন গাড়ী আছে ৰৈ আছে তো কি কৰিব A B ৰ ফালে গতি কৰিব B A ৰ ফালে গতি কৰিব আৰু এটা সময়ত C স্থানত গাড়ী দুখনে লগ লাগিব এতিয়া যেনিবা A গাড়ীখনে C স্থান পাওতে
x দূৰত্ব যায় তেন্তে b গাড়ীখনে c স্থান পাবলৈ হলে টোটাল দূৰত্ব যিমান আছিলে 575 কিলোমিটাৰৰ পৰা x টো মাইনাস কৰি দিলে যিমান হ'ব সিমান দূৰত্ব হ'ব গতিকে ইয়াৰ পৰা আমি কি কৰিব পাৰিম x ৰ মানটো আমি উলিয়াব পাৰিম x মানে তোমাৰ যত লক লাগিব সেই স্থানৰ দূৰত্ব মানে প্ৰথম পজিশনৰ পৰা যত লক লাগিব সেই স্থানৰ দূৰত্বটো আমি পাই যাম তাৰ পিছৰ পৰা আমি সময়টো উলিয়াব পাৰিম ধৰা হল প্ৰথম গাড়ীখনে x দূৰত্ব দ্বিতীয় গাড়ীখনৰ সৈতে লক লাগে তাৰমানে প্ৰথম গাড়ীখনে এই স্থানৰ পৰা c স্থান পাওতে x দূৰত্ব অতিক্ৰম কৰে তেন্তে দ্বিতীয় গাড়ীখনে কিমান দূৰত্ব অতিক্ৰম কৰিব লাগিব c স্থানলৈ গৈ পাওতে 575 মাইনাস x গতিকে দ্বিতীয় গাড়ীখনে প্ৰথম গাড়ীখনৰ সৈতে লক লাগিবলৈ 575 মাইনাস x দূৰত্ব অতিক্ৰম কৰিব লাগিব এতিয়া প্ৰথম গাড়ীখনে x দূৰত্ব অতিক্ৰম কৰোতে কিমান সময় লাগিব ঠিক তেনেকৈ দ্বিতীয় গাড়ীখনে b ৰ পৰা c লৈকে আহি পাওতে 575 মাইনাস x দূৰত্ব অতিক্ৰম কৰিব লাগিব আৰু এইখিনি দূৰত্ব অতিক্ৰম কৰিবলৈ কিমান সময় লাগিব আৰু দুইখন গাড়ীৰ কাৰণে কিন্তু একেখিনি সময়ে লাগিব একেখিনি সময়তে দুইখন গাড়ীয়ে এটা স্থান মানে তোমাৰ c স্থানত লক লাগিব ওকে তো গতিকে আমি কি কৰিলম দুইটা ডিসটেন্সৰ কাৰণে আমি সময়টো উলিয়াই লম এতিয়া আমি সময়টো কেনেকৈ উলিয়াম কাৰণ গাড়ী দুখনৰ বেগটো দিয়া আছে প্ৰথম গাড়ীখনে 60 কিলোমিটাৰ বেগত গতি কৰে 60 কিলোমিটাৰ বেগত গতি কৰে মানে 1 ঘন্টাত 60 কিলোমিটাৰ যায় উল্টাকৈ 60 কিলোমিটাৰ যাবলৈ 1 ঘন্টা সময় লাগে গতিকে x দূৰত্ব যাবলৈ কিমান সময় লাগিব ইয়াৰ পৰা আমি সময়টো উলিয়াব পাৰিম এতিয়া প্ৰথম গাড়ীখনৰ বাবে 60 কিলোমিটাৰ যাবলৈ সময় লাগে 1 ঘন্টা এতেকে 1 কিলোমিটাৰ যাবলৈ সময় লাগিব এটো আমি হৰণ কৰিব লাগিব 1 ঘন্টাক 60 ৰে এতেকে x কিলোমিটাৰ যাবলৈ সময় লাগে x টো গৈ পূৰণ হ'ব গতিকে আলটিমেটলি x by 60 ঘন্টা হৈ গল তাৰমানে প্ৰথম গাড়ীখনৰ বাবে সময় লাগিলে x by 60 ঘন্টা এটা আমি দ্বিতীয় গাড়ীখনৰ বাবদ কিমান সময় লাগিব হিটো উলিয়াই লওঁ দ্বিতীয় গাড়ীখনৰ বাবে 55 কিলোমিটাৰ যাবলৈ সময় লাগে 1 ঘন্টা কাৰণ ইয়াৰ বেগটো প্ৰতি ঘন্টাত 55 কিলোমিটাৰ আছিল নহয় গতিকে 55 কিলোমিটাৰ যাবলৈ সময় লাগিব 1 ঘন্টা এতেকে 1 কিলোমিটাৰ যাবলৈ সময় লাগিব তো আমি এই 1 ঘন্টাটো 55 ৰে হৰণ কৰিব লাগিব তাৰ পিছত এতেকে 575 মাইনাস x কিলোমিটাৰ যাবলৈ সময় লাগিব এইটো গৈ এই 1/55 ৰ লগত এটো গৈ পূৰণ হ'ব তো আমি পূৰণ কৰিছো এতিয়া যেহেতু 575 মাইনাস x টো ওপৰৰ হ'ব 1 ৰ লগত পূৰণ হ'ব আহি by 55 যেহেতু দুইখন গাড়ীয়ে একেটা সময়তে গৈ লগালগি হ'ব হে সময়টো দুইখন গাড়ীৰ বাবে একে হ'ব গতিকে আমি প্ৰথম গাড়ীখনৰ বাবে কি পাইছিলো 6x by 60 ঘন্টা আৰু দ্বিতীয় গাড়ীখনৰ বাবে আমি পাইছো 575 minus x by 55 তো এই দুটা সমান হৈ যাব এতিয়া যেহেতু লক লগাৰ সময় দুইখন গাড়ীৰ বাবে একে তাৰমানে একে সময়তে দুইখন গাড়ীয়ে লক লাগিব তেবে সময়টো যেহেতু একে হৈ যাব গতিকে আমাৰ প্ৰথম গাড়ীখনৰ বাবে লগা সময় আছিল x by 60 আৰু দ্বিতীয় গাড়ীখনৰ বাবে লগা সময় হ'ল 575 minus x by 55 তো এই দুটা আমাৰ সমান হৈ গল আৰু এইটোৱে ইকুৱেচন আৰু এই ইকুৱেচনটোৰ পৰাই আমি এতিয়া x ৰ ভ্যালুটো উলিয়াব লাগিব তো আমি ইয়াত বজ্ৰ গুণন পূৰণ কৰিম তো তলৰ আৰু ওপৰৰ ঠিক তেনেকৈ তলৰ আৰু ওপৰৰ পূৰণ কৰিম আমি এই দুটা আগতে পূৰণ কৰো 55 আৰু x পূৰণ কৰিলে 55x equal to 60 ৰ লগত এটো পূৰণ কৰিব লাগিব 60 into 575 minus x
এতিয়া এই 60 লগত 575 একবাৰ আৰু -x একবাৰ পূৰণ কৰিব লাগিব 60 আৰু 570 আমি কিমান হয় পূৰণ কৰো তো আমি 575 ক 60 ৰে পূৰণ কৰি এইখিনি পাইছো 34500 তাৰ পিছত 60 ৰে -x ক একবাৰ পূৰণ কৰিব লাগিব চিনটো মাইনাস হ'ব আৰু 60x হ'ব এতিয়া আমি কি কৰিম যেহেতু আমি x লগা পদটো আমি বাওফালে ৰাখিলে ভাল হয় গতিকে এই 60 -60 টো আমি বাওফালে আনিম বাওফালে আনিলে প্লাস হ'ব ইকুয়াল টু সোঁফালে এইখিনি থাকি যাব 34500 এতিয়া আমি এই দুটা যদি প্লাস কৰো 5 আৰু 0 প্লাস কৰিলে 5 এ হ'ব 5 আৰু 6 প্লাস কৰিলে 11 তো 115x পালো আমি আৰু ইফালে তোমাৰ 34500 এতিয়া আমি কি কৰিম আমাক যেহেতু x ৰ মানটো লাগে আমি x টো বাওফালে ৰাখিম x ৰ 15 টো সোঁফালে লৈ যাম সোঁফালে লৈ গলে হৰণ হ'ব মানে তলত যাব এতিয়া আমি ইয়াক কটাকটি কৰিম দুইটাকে 5 ৰে যাব 5 ৰে আমি কাটিম 5 2 গুণ 10 1 থাকিব 15 5 3 গুণ 15 আৰু ইয়াৰ কাৰণে কিমান বাৰ যাব ইফালে কাটো 34 ৰ কাৰণে যাব 5 6 গুণ 30 34 ৰ পৰা 30 গলে থাকিব 4 আৰু 5 এ 45 5 9 গুণ 45 আৰু এই শূন্য দুটা আহি যাব এটো আমাৰ কাটা গল এতিয়া 23 ৰে ডাইৰেক্ট 69 ক যায় কাটা 23 3 গুণ 3 69 ৰ কাৰণে আৰু দুটা 0 আহি যাব তাৰ মানে আমি কিমান পালো 300 পালো তো x ইকুয়াল টু আমি 300 পালো এটা x 300 পালো মানে আমাৰ ডায়াগ্ৰামটো কি আছিল x আমি 300 পালো মানে তোমাৰ প্ৰথম গাড়ীখনে 300 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰি যেটো স্থানত উপস্থিত হ'ব সেই স্থানতে তোমাৰ দ্বিতীয় গাড়ীখন আহি উপস্থিত হ'ব ওকে তো এই স্থানত গৈ কি কৰিব তেওঁলোকে গাড়ী দুখনে লক লাগিব এতিয়া আমাক সময়টোহে উলিয়াব দিছে যেহেতু এটা প্ৰথম গাড়ীখনে যেতিয়া 300 কিলোমিটাৰ ডিসটেন্স অতিক্ৰম কৰিব তেতিয়া দ্বিতীয় গাড়ীখন আহি লক লাগিব এতিয়া আমি উলিয়াব লাগিব 300 কিলোমিটাৰ যাওতে কিমান সময় লাগিব প্ৰথম গাড়ীখনক সেইটো আমি উলিয়াম আমি তলত এক লাইন লিখিলো যে এতেকে প্ৰথম গাড়ীখনে 300 কিলোমিটাৰ আৰু দ্বিতীয় গাড়ীখনে 275 কিলোমিটাৰ দূৰত্বত লক লাগিব তো এতিয়া আমি এনেকৈ লিখিম প্ৰথম গাড়ীখনৰ বাবে 60 কিলোমিটাৰ যাওতে সময় লাগে 1 ঘন্টা এতেকে 1 কিলোমিটাৰ যাওতে সময় লাগে 1/60 ঘন্টা হ'ব এতেকে 300 কিলোমিটাৰ যাওতে সময় লাগিব 300 টো গৈ ইয়াতে পূৰণ হ'ব তো আমি এতিয়া কটাকটি কৰিব পাৰিম 300 টো যেহেতু ওপৰৰ তো শূন্য শূন্য গল 6 ৰে 30 ক 6 5 বাৰ যাব তাৰমানে আমি 5 ঘন্টা পাই গলো তো প্ৰথম গাড়ীখনে 5 ঘন্টা পিছত দ্বিতীয় গাড়ীখনক লগ পাব ঠিক তেনেকৈ একে সময়তে দ্বিতীয় গাড়ীখনো আহি লগ পাব মানে দুইখন গাড়ীৰ বাবে 5 ঘন্টা সময়ৰ ভিতৰতে লগ লাগিব গতিকে এইটোই হল নিৰ্ণয় সময় এতেকে 5 ঘন্টাৰ পাছত 5 দুখনে লগ লাগিব